हेलो स्टूडेंट्स পাৰিছা নে পাৰা নাই এইটো কুৱেশ্যনটো পাৰা নাই চাগে যদি পাৰিছা বহুত ভাল মই কৰাই দিওঁ কেনেকৈ কুৱেশ্যনটো ফাৰ্ষ্ট কি আছে ইয়াতে কুৱেশ্যনটোত কি আছিল এন্টি মাৰ্কনিকভ ৰুল আছিল আফটাৰ দ্যাট KOH একুৱাছ আছে KOH একুৱাছ মানে কি হয় সাবস্টিটিউশন ৰিএকশন হয় তাৰপিছত কি লিখা আছে Mg ড্ৰাইথাৰ আৰু তাত কি লিখা আছে H2O Mg ড্ৰাইথাৰ H2O মানে কি Mg ড্ৰাইথাৰ গ্ৰিগনাৰ্ড ৰিএজেন্ট শুনা সোডিয়ামত চাৰিটা ৰিএকশন আছে উডছ ৰিএকশন ফিটিক ৰিএকশন উডছ ফিটিক ৰিএকশন আৰু এটা ব্ৰিক ৰিডাকশন ইটা টুকুৰা ব্ৰিক বা বাৰ্ডছ ৰিডাকশন তোমাৰ যি কোৱা তো মেগনেসিয়াম যেতিয়া থাকে মেগনেসিয়ামটো হল গ্ৰিগনাৰ্ডৰ ঠিক আছে গ্ৰিগনাৰ্ড এটা কেনেকুৱা হ'ব চাবা CH3 CH2 CH ডাবল বন্ড CH2 ঠিক আছে এতিয়া কি হয় ইয়াতে কি আছে HBr H2O2 আছে মানে পেৰক্সাইড আছে পেৰক্সাইড মানে কি যত কম হাইড্ৰোজেন তাতে যায় হাইড্ৰোজেন ইয়াতে যাব হাইড্ৰোজেনটো আৰু ইয়াতে কি যাব Br আছে তো Br টো ইয়াতে যাব এখানে লাগে সব ঠিক আছে এতিয়া চাবা এই হাইড্ৰোজেন দুটা আছে না এটো মই তো উলি লিখি দিও নেক্সট কি আছে KOH একুৱাছৰ কাম কি যেটো ব্ৰোমিন ক্লোৰিন এবিলাক থাকে তাক কি কৰি দিয়ে কি OH কৰি দিয়ে ইয়াক কি কৰি দিব OH ও আচ্ছা KOH একুৱাছ দিয়াৰ পিছত তুমি এটো চাগে পাৰা নাই এখিনি পাৰা নাই এখিনিত এটা প্ৰবলেম আছিল KOH একুৱাছ দিয়াৰ পিছত SOCl2 আছিল SOCl2 পিছত C হ'ব আৰু C ৰ পিছত Mg ড্ৰাইথাৰ দিব লাগছে Mg ড্ৰাইথাৰ আৰু H2O দিব লাগছিল তেতিয়া D হ'ল কুৱেশ্যনটো ভুল আছিল এখিনি পাৰ্ট অলপমান গণ্ডগোল আছিল কাৰণ Cl নোহোৱাকে মই ইয়াতে গ্ৰিগনাৰ্ড দিয়া আছিল ওকে এখিনি লৈকে হৈ গল KOH একুৱাছত OH আহি যাব তাৰ পিছত কি আছিল SOCl2 ৰ কাম কি ইয়াক Cl কৰা হৈ গল তাৰ পিছত কি লিখা আছে এটো C হ'ল তাৰ নেক্সট কি আছে Mg ড্ৰাইথাৰ মানে গ্ৰিগনাৰ্ড ৰিএজেন্টৰ কাম কি আছিল HCl2 H কৰি দিয়া ইয়াতে এটা H আহি যাব যদি ইয়াতে H আহি যায় টোটাল H কেইটা হ'ব ইয়াতে তিনিটা এটো তিনিটা বাস এটো হল লাস্ট প্ৰডাক্ট ঠিক আছে কুৱেশ্যনটো ভুল আছিল কুৱেশ্যনটোত SOCl2 মই নিদিয়াকে ডাইৰেক্ট গ্ৰিগনাৰ্ড দি দিছিলো মাই মিস্টেক বুজি পাইছা চাগে এইখিনি আৰু আজি ঠিকছে কৰিম আজি অংক এইবিলাকে কৰিম বেলেগ নাই আজি চাও আজি কেনেকুৱা কি আছে বঢ়িয়া কুৱেশ্যন আছে আজি সো কি দিও বেনজিন দিও দিও দিয়া তুমি দিবা কৈছা বেনজিনৰ লগত দিও কনসেন্ট্ৰেটেড HNO3 আৰু কনসেন্ট্ৰেটেড H2SO4 তেতিয়া পাম আমি A ঠিক আছে তাৰ পিছত FeHCl তেতিয়া পাম আমি B এটো HCl না Cl নেক্সট আৰু কি দিম FeHCl দি দিছো তাৰ পিছত আমি দিও HNO2 তেতিয়ালে কি হ'ব C ঠিক আছে C টোত আমি Cu2Cl2 দি দিও তেতিয়া আমি পাম D ঠিক আছে তাৰ পিছত আৰু আমি এসিড দিম আজি একদম ভাল এসিড দিম মই HNO3 H2SO4 এটো পাম আমি ENF যা জমা কৰি আছে A B C D E F একেটা কি হয় জানো লেটাৰ হয় এলফাবেট হয় কিন্তু মলিকুল কেটা কি হ'ব হেতু লিখি দিছে মই এটা কৈ দিও এটা তুমি নাজানা এটা কি নাজানা গোটেইটাই কৈ দিও অলপ এটো নাইট্ৰেছন হয় এটো নাইট্ৰেছন FeHCl কি হয় FeHCl এটা ৰিডিউসিং এজেন্ট ঠিক আছে ৰিডিউসিং এজেন্টৰ কাম হল হাইড্ৰোজেন বিলাক দিয়া তো ই NO2 গ্ৰুপক কি হলকে কনভার্ট কৰি দিয়ে NH2 গ্ৰুপলৈকে কনভার্ট কৰি দিয়ে ওকে কৰা এতিয়া A কি হ'ব B কি হ'ব C2 D2 EF এটো তো নাইট্ৰেছন এটো তোমাৰ ৰিডাকশন এটো চেনমিয়া ৰিঅ্যাকশন এখিনিলৈকে চেনমিয়া ৰিঅ্যাকশন B ৰ পৰা D লৈকে আৰু ইয়াতে নাইট্ৰেছন হ'ব অৰ্থোপেৰা সাবস্টিটিউশন কৰা ভিডিওটো স্টপ কৰি লবা চাই আছে জানো আৰু কপি পেন কিয় নাই লগত কপি পেনটো লোৱা
ইয়াতে চাই থাকিলে কোন মই বিহু নাচি আছো কপি পেনটো লোৱা লিখি থাকা লিখা এইটো কৰা টেলিগ্ৰাম গ্ৰুপতে যাব PDF যদি কিবা থাকে বেলেগত নাই চৰাইটো মোৰ মানে সৰু হৈ আছে চৰাইৰ পাখিত মই এনেকে PDF টো লৈ এনেকে উৰাই দিয়া নাই টেলিগ্ৰামতে আছে কৰা এইটো হ'ল চাগে কৰা ভিডিঅ'টো পজ কৰি পাপিকেইটা ভিডিঅ'টো পজ কৰি এইকেইটা কৰা তেতিয়াহে পাৰবা হ'ল নেক্সট ইয়াতে কি আছে নাইট্ৰেচন আছে নাইট্ৰেচনত কি হয় যে NO2 ইলেক্ট্ৰফাইলটো জেনেৰেট হয় NO2 ইলেক্ট্ৰফাইল এতিয়া চাবা বেনজিনত যদি একো গ্ৰুপ লিখা নাথাকে তেতিয়াহ'লে বেনজিনৰ যিমানটা কাৰ্বন আছে সেই গোটেইকেইটা কাৰ্বন চিমেট্ৰিকেল হয় যদি বেনজিনত কিবা এটা গ্ৰুপ সাবস্টিটিউট হৈ থাকে তেতিয়া অৰ্থো পেৰা মেটা আহি যায় যেতিয়ালৈকে গ্ৰুপটোত একো সাবস্টিটিউট হৈ থকা নাই তেতিয়াহ'লে সবকেইটা বস্তু চিমেট্ৰিকেল হয় কাৰ্বনৰ যিমানটা কাৰ্বন মানে বেনজিন ৰিঙৰ কাৰ্বন কেইটা এটা কি কৰিম আমি এই যেহেতু সিমেট্ৰিকেল হয় তোমাৰ ইচ্ছা তুমি NO2 টো কোড বহাবা তো এটো নাইট্ৰেচন হয় NO2 ইলেক্ট্ৰফাইল জেনাৰেট হ'ব এটো এনেকে দিলু NO2 ইলেক্ট্ৰফাইল জেনাৰেট হ'ল এটো হল A এবাৰ কি কৈছে এবাৰ কোৱা আছে কি FeHCl দিয়া আছে FeHCl ৰ কাম কি NO2 ক NH2 কৰা তো আমি NH2 কৰি দিলু NH2 তাৰপিছত নেক্সট কি আছে HNO2 আছে নাইট্ৰাছ এসিড আৰু এৰোমেটিক ৰিং এমাইন এটা দেখা পাওয়ার লগে লগে এটা বস্তু মনত পড়ে স্যানমেয়ার রিঅ্যাকশন যদি মনত নপড়ে তাহলে তুমি আগৰ ভিডিও কিটা ভালকে চোৱা নাই চাবা HNO2 থাকলে এৰোমেটিক রিং থাকলে কি হয় স্যানমেয়ার রিঅ্যাকশনত কি হয় বেনজিন ডাইজোনিয়াম ক্লোরাইড N2Cl এটু ক্রিয়েট হ'ব হৈ গল তাৰপিছত নেক্সট কি আছে Cu2Cl2 তাৰ মানে এইখিনি পাৰ্ট গুছি যাব ইয়াৰ C নিগেটিভ তো কি আছে Cl আছে কেইটা আছে ইম্পৰ্টেন্ট নহয় নিগেটিভ তো কি আছে Cl আছে ন তো এই গোটেইখিনি বস্তু উৰি যাব ইয়াৰ ঠাইত কি হৈ যাব Cl আহি যাব ওকে তাৰপিছত কি লিখা আছে কনসেন্ট্রেটেড H2SO4 আৰু কনসেন্ট্রেটেড HNO3 মানে এই ক্লোৰোবেনজিন যোনটো আছে এই ক্লোৰোবেনজিনটোৰ লগত তোমাক কি দিয়া আছে কনসেন্ট্রেটেড H2SO4 কনসেন্ট্রেটেড HNO3 আৰু কনসেন্ট্রেটেড H2SO4 এখিনি দিয়া আছে এখিনি পরে কি ইলেক্ট্রোফাইল জেনারেট হয় NO2 ইলেক্ট্রোফাইল কিন্তু ক্লোরিন কি আছিল হ্যালোজেন্স আর ইলেকট্রন উইথড্রয়িং গ্রুপ বাট অর্থো প্যারা ডাইরেক্টিং অর্থো আৰু প্যারা পজিশনত NO2 তো লাগি যাব কাৰণ এতিয়া অর্থো আৰু প্যারা পজিশন আছে বেনজিন গ্ৰুপ এটা কিবা এটা বস্তু সাবস্টিটিউট হৈ আছে এতিয়া সিমেট্ৰিকেল হোৱা নাই এতিয়া অর্থো প্যারা মেটা এইবিলাক আছে তো এটো NO2 ইলেক্ট্রোফাইল হয় তাৰ মানে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ইলেকট্রন ডোনেটিং গ্ৰুপ যদি থাকে তেতিয়ালে অর্থো আৰু প্যারা পজিশনত আহে এখানে দুটা প্রোডাক্ট পাবা এটা অর্থত পাবা আৰু এটা প্যারাত পাবা এটো অর্থত পালা আৰু এবাৰ প্যারাত পাবা ওকে সাগে এখিনি বুজি পাইছা ঠিক আছে আৰু এটা বহুত এটা আমি কোৱেশ্চন কৰো আৰু তাৰে পৰা এটা এটাকে বস্তু সব কেইটা কোৱেশ্চনতে অলপ অলপ নলেজ মই দি যাম যেনেকে এটো এটা নলেজ FeHCl ৰিডিউসিং এজেন্ট হয় এই ৰিডিউসিং এজেন্টটোৱে NO2 টো NH2 কৰি দিয়ে আমি এই কোৱেশ্চনটোৰ পৰা বুজি পালো আৰু কেইটামান কোৱেশ্চন কৰাও তাৰ পিছত আমি তোমালোকে আৰু ভালকে বুজি পাবা বহুত লাহেলে যাইছো টেনচন লব নালাগে মই এটা কোৱেশ্চনতে বহুত কেইটা ৰিঅ্যাকশন মিক্স কৰি আছো যাতে কনসেপ্ট বিলাক ক্লিয়াৰ হৈ থাকে তাৰমানে তোমাৰ কনসেপ্টটো বাদ দিয়া আৰু মনত যদি থাকে এই মছলাটো ৰিএজেন্টটো যদি মনত নাথাকে তেতিয়ালে কাম নহব তোমাৰ অৰ্গানিকত ধৰা এবাৰ মই দিম এসিটাইলিন স্যার আপনি কি দি থাকে একবার কিবা দি একবার দি দেখাই আছো কি দি আছো কম মই এসিটাইলিনৰ কাম কি মই কৈ আছো টেনশন नहीं लेने का टेंशन देने का लेने का नहीं आयरन हॉट ट्यूब सर हॉट ट्यूब ऑयल मसाला আহিব পাৰে দে উপায় নাই অৰ্গেনিক হয় এই তাৰ পিছত নেক্সট কি হ'ব নেক্সট মই কি দিও টান কৰো অলপমান ইমান মান কৰো ৰবা টান মই দিও এটা বস্তু দিও এটো কনসেন্ট্রেটেড HNO3 আগৰটো নিচিনা সেম ৰাখো অলপমান
যাতে কনফিডেন্স আহি যায় কনসেন্ট্রেটেড H2SO4 তো এইটো কি হ'ব বি হৈ যাব তাৰপিছত এইবাৰ কি দিম এই কি দিছিলো আমি FeHCl দিছিলো এইবাৰ SnHCl টো SN টো মেটেলে হয় তো তাৰো কাম কি একে NO2 টোক NH2 কৰি দিয়ে একে কাম SnHCl আগতে FeHCl দিয়া আছিল এবাৰ SnHCl দি আছো মই তো এটো C কৰি দিব C টো তুমি মই মানে HNO2 দিছো তো ই কৰি দিব D D টোত মই কি দিম D টোত আপোন কিয়া দেগা ওয়াটার দেগা ওয়াটার H2O হিট কৰি দিব তেতিয়া ই পাম ই টোত মই Zn দিম তেতিয়া মই F পাম F ত মই কি দিম Cl2 FeCl3 দিম Cl2 anhydrous FeCl3 দিম G পাম একদম মালা গাঠি দিলো মই পুরা একদম মালা গাঠি দিছো গোটে কিটা দি দিছো যিমান আছে এটা ৰিঅ্যাকশন আছে বঢ়িয়া সাব্বাস এনেকে কোৱেশ্চন দিব লাগে এইবিলাক কোৱেশ্চন আহিব লাগে কি ইজি কোৱেশ্চন আহে তে সব কেইটা বস্তুৰ মই কাম বিলাক কৈ দিও কি আছে এই আইৰন হট টিউব দেখা পাইছা আৰু এচিটেলিন দেখা পাইছা এচিটেলিন মানে এইটো আমাৰ এইটো ইথাইন হয় এইটো এচিটেলিন বুলি কৈছো নেকি মই এচিটেলিন নহয় এইটো ইথাইন ঠিক আছে এচিটেলিন মানে CH3 গ্ৰুপ এটা আৰু থাকে এইটো ইথাইন হয় ইথাইন গ্ৰুপটো আৰু আইৰন হট টিউব যদি থাকে তেতিয়ালে বেনজিন ৰিং ক্ৰিয়েট হয় ঠিক আছে বহুত বাৰ এক্সামত এটো সুধিছে কি মানে এই ইথাইন মলিকুলটো বেনজিন বনাই লব তোমাৰ হাতেৰি সব কাম কৰি লব তুমি গমে নাপাবা কি ৰিঅ্যাকশন কি চলি আছে তো অলপমান প্ৰেক্টিস লাগিব এই যোনটো ইথাইন হয় ইথাইন আৰু আইৰন হট টিউব আছে তাতে তোমাৰ বেনজিন ৰিংটো ক্ৰিয়েট হয় তাৰ মানে এটোটো বেনজিন ৰিং হয় তাৰপিছত এখিনি তোমাৰ নাইট্ৰেচন আছে নাইট্ৰেচনৰ পৰা NO2 ইলেক্ট্ৰোফাইল জেনাৰেট হ'ব এটো কৰি লবা SnHCl আছে মানে এটো ৰিডিউসিং ৰিএজেন্ট হয় স্যার আপনি ইলা কেনেকৈ মনত ৰাখছে মুগস্ত ব্লাইন্ডলি মনত আছে মানে আজি ইমান বছৰ পঢ়ি আছো না তো চুলিগাদল পকি গিছে মনত হৈ গিছে তোমাৰ কি হ'ব তুমিও মনত ৰাখিব লাগিব ইমান পণ্ডিত কোনো নহয় এতে সবে মনত আছে এই মছলাটোৰ কামটো মনত ৰাখিব লাগে বাকিখিনি তোমাৰ নিজে নিজে হৈ যায় তুমি আৰু এই কোৱেশ্চনটো স্যার এনেকৈ মনত ৰাখিব কালি দেশৰ নিচিনা লিখি লিছে হেতু নহয় এই যোনটো ৰিএজেন্টটো আছে এই ৰিএজেন্টটো মনত ৰাখিব লাগে বাকিখিনি একো কৰিব দৰকাৰ নাই নিজে নিজে মিলি যাই থাকে অৰ্গেনিক কিটা SnHCl এটো কি আছিল ৰিডিউসিং এজেন্টৰ পিছত এইখিনি হল আছে HNO2 আছে HNO2 থাকিলে এটাটো মানিয়ে লয় আৰু সেন মেৰে হ'ব খালি এমাইন চেপ্টাৰটো অলপ গম পাবা এলকহলৰো আছে ৰিঅ্যাকশন তো HNO2 যেতিয়া পাবা তাৰপিছত এটো N2Cl এনেকুৱা টাইপ ক্ৰিয়েট হ'ব তাৰপিছত H2O আছে তাৰে নিগেটিভ পাৰ্টটো লগাই দিবা এইখিনি Zn ৰ কাম কি বেনজিন ৰিঙৰ ওপৰত যোনটো OH থাকিব সেই OH টো গুচাই দিব তো আহি যাব নেক্সট এটো আৰু এটো হল হেলোজিনেশন এটোত বেনজিন ৰিং ক্ৰিয়েট কৰা প্ৰসেস হয় ইথাইন আৰু আয়ৰন হট টিউব তাৰপিছত এইফালে আছে নাইট্ৰেচন এইফালে আছে ৰিডাকশন এইফালে আছে সেনমেয়াৰৰ এখিনি লিখে সেনমেয়াৰৰ পাৰ্ট তাৰপিছত এখিনি Zn OH টো গুচাই দিব বেনজিনৰ পৰা আৰু এখিনিত হেলোজিনেশনৰ পাৰ্ট কৰাচোন তোমালোকে নিজে পাৰা না এটো যদি পাৰা চকলেট এটা খাই লবা কৰা ভালকে কৰা ভিডিওটো পজ কৰা তাৰ পিছত কৰা ইতালৈকে পজ কৰা নাই ভিডিওটো লিখাই নাই লিখি যোৱা হৈ গল এতিয়া চাবা কেনেকৈ কৰে মই এই লাইনটোতে লিখিম গোটেইটো লাইন লাগি যাব মোক ইথাইন মলিকুল আৰু এটো আছে আয়ৰন হট টিউব তো এটো কি হ'ব এটা বেনজিন হ'ব বেনজিন আকি ললা তাৰপিছত নেক্সট কি আছে কনসেন্ট্রেটেড HNO3 আৰু H2SO4 আছে মানে ইয়াত নাইট্ৰেচন হ'ব যেহেতু সিমেট্ৰিকেল হয় তুমি যিকোনো এটা সাইডত বহাই দিয়া মই ওপৰটোতে বহাই দিম NO2 বহাই দিলো তাৰপিছত নেক্সট কি আছে নেক্সট আছে ৰিডাকশন SnHCl ৰ পৰা ৰিডাকশন কৰি কি হয় NO2 গ্ৰুপটো কি হয় NH2 হৈ যায় হৈ গল NH2 তাৰ পিছত HNO2 আছে HNO2 মানে কি এটো সেনমেয়াৰৰ হৈ যাব সেনমেয়াৰত কি হয় N2Cl তাৰপিছত H2 আছে H2 কৈছিল না H2 আমি এনেকৈ লিখব পাৰো তো নিগেটিভ পার্ট কোনটো OH আছে তো ইয়াক উৰাই দিয়া ইয়াতে কি হৈ যাব নিগেটিভ পার্ট OH Zn ৰ কাম কি Zn ৰ কাম হৈছে OH টো গুচাই দিয়া যোনটো বেনজিন ৰিঙত OH আছে মানে ফিনল আছে তাৰে OH টো গায়ব কৰি দিয়া এই OH টো উৰাই দিলে কি থাকি যাব অনলি বেনজিন তাৰপিছত নেক্সট কি আছে Cl2 anhydrous FeCl3 চাবা
লুইস এসিডৰ কেনেকে মনত ৰাখে ইয়াৰে Cl টো কাটি যায় ইয়াৰে এটা Cl কাটি যাব দুটা Cl আছিল না এটা Cl গায়ব হৈ গল কেইটা থাকিল এটা থাকিল সেই Cl টো ইয়াতে বেনজিন ৰিঙত লাগি যাব এই বেনজিন ৰিঙত Cl টো লাগি যাব তুমি কবা কি অৰ্থোপেৰা হ'ব না অৰ্থোপেৰা নহয় ইয়াতে কিয় কাৰণ ইয়াতে বেনজিনৰ গোটেইকেইটা কাৰ্বন সিমেট্ৰিকেল হয় একো এটা গ্ৰুপটো সাবস্টিটিউট হৈ থকা নাই যদি কিবা এটা গ্ৰুপ বেনজিন ৰিঙত সাবস্টিটিউট হৈ থাকে তেতিয়া অৰ্থো আৰু পেৰা মেটা এইবিলাক আহে এতিয়াতো বেনজিন ৰিংটো খালি আছে না একোটো নাই তেতিয়ালে সব সিমেট্ৰিকেল হয় তেতিয়া এটা প্ৰডাক্টে হয় তো কি লাগি যাব ইয়াৰ পৰা ক্লোৰিন লাগি যাব হেলোজিনেশন আছিল লাষ্টটো তো ইয়াৰ পৰা ক্লোৰিন লাগিল বাস এইখিনিয়ে আছিল এনসার এতুৰ পৰা এতুলৈকে একদম এনেকা স্যার এইবিলাক কেনেকৈ আহিব এক্সামত কেনেকৈ আহিব বেটাজি তোমাক এই ধৰা এইবিলাক একো নিদিয়ে এইখিনিৰ পৰা এই বিলৈকে লিখাব তোমাক সুধি যাব বি কোন বি কি হয় তাৰপিছত অপচন দি দিব নাইবা তোমাক ধৰা এই ডিৰ পৰা এফ ৰ লৈকে লিখি দিব এফ টো কি হ'ব সেইটো দি দিব তাৰমানে ইয়াৰে মাজত দি দিব তোমাক কোৱেশ্চন মই গোটেইকেইটা ইমানটো পসিবল নহয় কি মই 140 টা 150 টা কোৱেশ্চন একেলগে কৰিব পাৰিম কিন্তু এটা কোৱেশ্চনতে মই ভৰাই কোৱেশ্চন দি দিছো এই কোৱেশ্চনটোতে বহুত কেইটা আছে ঠিক আছে নেক্সট আৰু কৰিম আমি এটো চাই লোৱা এতিয়া আমি আৰু এটা কোৱেশ্চন কৰো study CH3 CH double bond CH2 ইয়াতে মই দিম তোমাৰ HCl দিও HCl দি দিও তেতিয়া A হ'ব ঠিক আছে ইয়াতে মই দিম NaI তেতিয়ালে এটো B পাবা হৈ গল A আৰু B কি এটো উদি আছে কোৱেশ্চন কৰা এটো ইজি দিয়া বেছি টান নহয় কৰি লোৱা এটো কোৱেশ্চন আৰু এইখিনি মই টানা নাই এটো আয়োডিনৰ ৰিঅ্যাকচন হ'ব মই এইবিলাক কৰা নাই চাবা CH3 আছে CH আছে ডাবল বন্ড CH2 এটো তো মাৰ্কনিকভ ৰুলটোত কি হয় যত বেছি হাইড্ৰোজেন তাতে যায় হাইড্ৰোজেন তো এইটো বন্ডাল গুছাই দিছিলো ডান্ডা দিলো ইয়াতে হাইড্ৰোজেন বেছি আছে ইয়াতে হাইড্ৰোজেনটো যাব ইয়াতে ক্লোৰিনটো যাব ঠিক আছে নেক্সট কি আছে NaI হেলোজেন ইয়াতেও আছে তো এই হেলোজেন দুটা এক্সচেঞ্জ হৈ যাব কি হ'ব CH3 CHI আৰু ইয়াতে CH3 হৈ থাকিল কাৰণ দুটা এইটো তিনটা হল তিনটা এই যে হেলোজেন এক্সচেঞ্জত কি আছে ইয়াতে সোডিয়াম আছে যদি সোডিয়াম থাকে তেতিয়ালে কি হয় ফিংকেলষ্টাইন ৰিঅ্যাকচন আৰু যদি সিলভাৰ থাকে তেতিয়ালে কি হ'ব সিলভাৰ যদি থাকে সোয়াৰ্টজ ৰিঅ্যাকচন RXN বুলি লিখি দিও সোয়াৰ্টজ ৰিঅ্যাকচন তো মনত কেনেকৈ ৰাখিম শৰ্টখন সিলভাৰৰ আছিল হেনেকৈ মনত ৰাখা শৰ্টখন সিলভাৰৰ আছিল তো তাৰে পৰা মনত ৰাখা সোয়াৰ্টজ ৰিঅ্যাকচন আৰু ফিংকেল নানা আছিল কাবাৰ আছিল আৰু নানা আছিল নানাৰ পৰা মনত ৰাখা Na মানে সোডিয়াম ঠিক আছে হেলোজেন এক্সচেঞ্জত দুটা ৰিঅ্যাকচন আছে যদি সোডিয়াম ইউজ হয় তেতিয়ালে ফিংকেলষ্টাইন ৰিঅ্যাকচন নানা বুলি মনত ৰাখা ফিংকেলষ্টাইনটো নানা আৰু সিলভাৰটো যদি থাকে তেতিয়ালে সোয়াৰ্টজ ৰিঅ্যাকচন হয় এই দুটা বস্তু ভালকে মনত ৰাখি লোৱা ঠিক আছে নেক্সট এটা আৰু কোৱেশ্চন কৰাও এটো কৰা AB আৰু C2 লোৱা কি হ'ব এনেকুৱা এই লাষ্টৰ C2 তোমাক দি দিব মানে চোৱা এক্সামত কেনেকুৱা আহে এই A আৰু B টো তোমাক দি দিব মানে আকি দিব এক্সামিনাৰে আকি দিব এই C2 তোমাক নিজে লিখিব দিব মানে কোনটো অপচন হয় C2 দিয়া থাকিব অপচনটো ক্লিক কৰিব লাগিব
নাইবা কেতিয়াবা তোমাক কি সুধে কি এইটো বস্তু এনেকুৱা ৰিয়েকশ্যন হয়, এই ৰিয়েকশ্যনটোৰ নাম কি হয়, নামো উঠিব পাৰে নাইবা ইয়াৰ প্ৰডাক্টটো উঠিব পাৰে, তুমি ভালকে চাই ল'বা। এতিয়া কি হ'ব এইটো কুৱেশ্যন, NaNO2 আৰু HCl, NaNO2 আৰু HCl এইটো মিলি কি হয় HNO2 হয়, নাইট্ৰাছ এচিড ক্ৰিয়েট কৰে। নাইট্ৰাছ এচিড আৰু এৰোমেটিক এমিন যদি গ্ৰুপ থাকে তেতিয়াহ'লে এইটো কি হ'ব, চেনমিয়াৰ ৰিয়েকশ্যনে হ'ব। ঠিক আছে, এইটো চেনমিয়াৰ ৰিয়েকশ্যনে হয়। চেনমিয়াৰ ৰিয়েকশ্যনত এবাৰ HNO2 বুলি আহে, এবাৰ NaNO2 HCl, ছডিয়াম নাইট্ৰাইট আৰু এটা HCl হাইড্ৰক্লৰিক এচিড বুলি আহে। আৰু কেতিয়াবা এনেকে নাহি নাইট্ৰাছ এচিড বুলিও আহে, HNO2 বুলিও আহে। তো দুটা আমি পঢ়ি আছো যাতে মনত থাকি যায়। এতিয়া কি হ'ব, ইয়াৰ পৰা বেনজিন ডাইজেনিয়াম ক্লৰাইড ফৰ্ম হ'ব। যদি আমাৰ এমাইন গ্ৰুপটো আছে, এই এমাইন গ্ৰুপটোৰ লগত যেতিয়া ই NaNO2 আৰু HCl ইয়াৰে পৰা কি ক্ৰিয়েট হয়, HNO2 শিকাইছো চেনমিয়াৰত, HNO2 ক্ৰিয়েট হ'ব। এই HNO2 যেতিয়া ইয়াৰ লগত ৰিয়েকশ্যন হয় তেতিয়া কি ক্ৰিয়েট কৰে, ইয়াতে N2Cl ক্ৰিয়েট কৰে, বেনজিন ডাইজেনিয়াম ক্লৰাইড। ঠিক আছে, N2Cl ক্ৰিয়েট কৰে। তাৰপিছত নেক্সট কি আছে, CuCl, CuCl এ ৰিয়েকশ্যন কৰি কি কৰিব, B2 কৰিব, B2ত কি হ'ব, এইটো উৰি যাব, ইয়াৰ ঠাইত কি হৈ যাব, Cl। তাৰপিছত কি আছে, CH3COCl, COৰ এনে নাম কি, কাৰ্বনিল, ঘৰত মাতা নামটো কি আছিল, এচাইল। এইটো এচাইলেশ্যন, ফ্ৰিডেল ক্ৰাফ্ট এচাইলেশ্যন। ফ্ৰিডেল ক্ৰাফ্ট এচাইলেশ্যনত কি হয়, এই সেমে আছিল, ইয়াতে লুইস এচিডটো এনেকৈ কাটি দিয়া, ইয়াতে Cl টো কাটি দিয়া, CO2 ইয়াতে লাগি যাব। সিন্স এই বেনজিন ৰিংটো সিমেট্ৰিকেল নহয়, ইয়াতে অৰ্থো আৰু পেৰা আছে, আৰু এইটো এটা ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকশন। সো ইয়াতে অৰ্থো আৰু পেৰা পজিশনত COCH3 লাগি যায়। শিকাইছো ফ্ৰিডেল ক্ৰাফ্টত, তুমি ভালকে চাই লোৱা। COCH3 অৰ্থো আৰু পেৰা পজিশনত আহি যাব। তো এখানে এইটো ক'ব ফ্ৰিডেল ক্ৰাফ্ট এসাইলেশন। এলকাইলেশন কেতিয়া হয়, যেতিয়া CO নাথাকে। যদি CO নাথাকে তেতিয়ালে কি হ'ব, এইটো এলকাইলেশন, আৰু যদি থাকে তেতিয়ালে এসাইলেশন, COCH3। এইটো হ'ল প্ৰডাক্টটো। ঠিক আছে, ইয়াতে C আৰু D হ'ব, এতিয়া অৰ্থো আৰু প্ৰডাক্ট, পেৰা প্ৰডাক্ট পাই আছো আমি, ABCD। ঠিক আছে, এইখিনি হ'ল প্ৰডাক্টটো। ইয়াতে এইটো হ'ল কি, বেনজিন ডাইজেনিয়াম ক্লৰাইড। তাৰপিছত CuCl ৰ লগত ট্ৰিট কৰাৰ লগে ক্লোৰোবেনজিন, আৰু ক্লোৰোবেনজিনক যেতিয়া আমি CH3COCl আৰু এনহাইড্ৰাছ AlCl3 ট্ৰিট কৰো তেতিয়া অৰ্থো আৰু পেৰা প্ৰডাক্ট পাই যাম। ঠিক আছে, নেক্সট কুৱেশ্যন আৰু এটা কৰো। ইয়াতে ধৰা মই সেম দিলো, NaNO2 আৰু HCl দিলো, NaNO2 আৰু HCl দিলো। এতিয়া আমি পাম, আমি A পাম, তাৰপিছত আমি ইয়াতে H2O দিলো, অলপ হিটো কৰি দিলো, এতিয়া আমি B পাই যাম, B পাই যাম। ঠিক আছে, A B, ওকে। এতিয়া আমি H2SO4, ওকে, H2SO4 নিদিও, কনসেন্ট্ৰেটেড HNO3 দিছো, H2SO4 দিব নোৱাৰি, পলিমাৰাইজেশ্যন হৈ যায়, তো আমি C পাই যাম। এইটো কৰাচোন, ABC, তোমালোকে ওলোৱা ABC কি হ'ব, ইয়াৰে প্ৰথমটোতো গম পাইছা, প্ৰথমটো কি হ'ব, এই প্ৰথম এৰ পৰা বিলৈকে তো চেনমিয়াৰে দি দিব, চেনমিয়াৰতে হৈ যাব। এই যোনটো C আছে সেইটো ফিনলৰ নাইট্ৰেচন হয়, ফিনলৰ যদি নাইট্ৰেচন হয়, একো যদি লো টেম্পাৰেচাৰ লিখা নাথাকে তেতিয়া পিক্ৰিক এচিড ফৰ্ম হয়, পিক্ৰিক এচিডটো ফৰ্ম হ'ব। হা, কেনেকৈ হ'ব, ইয়াতে বেনজিন ডাইজেনিয়াম ক্লৰাইড ফৰ্ম হৈ যাব, এইটোত তো N2Cl ক্ৰিয়েট হৈ যাব, N2Cl। ঠিক আছে, বেনজিন ডাইএজনিয়াম ক্লৰাইড। তাৰপিছত নেক্সট কি আছে, ৱাটাৰ আছে, ৱাটাৰৰ কোনটো পাৰ্ট আছে, ৱাটাৰৰ নিগেটিভ পাৰ্টটো কি, OH, ইয়াতে N2Cl টো গুচি যায়, ইয়াতে কি আহি যাব, OH আহি যাব, OH আহি যাব। তাৰপিছত ইয়াতে কি আছে, কনসেন্ট্ৰেটেড HNO3, কনসেন্ট্ৰেটেড HNO3, কনসেন্ট্ৰেটেড HNO3 টো লিখা নাই, লো টেম্পাৰেচাৰ হয় নে হাই টেম্পাৰেচাৰ হয়, একোটো লিখা নাই। এতিয়া নৰ্মেল কণ্ডিশ্যনত কি হয়, ইয়াৰ অৰ্থো যি দুটা পজিশন আছে আৰু পেৰা পজিশন আছে, এই দুটা পজিশনতে NO2 গ্ৰুপটো লাগি যায়। তো ইয়াতে অৰ্থো আৰু পেৰা পজিশন দুটাতে NO2 গ্ৰুপটো লাগি যাব। এইটো শিকাইছো মই, ইয়াৰে আগৰ ভিডিঅ'ত আছিল। তো এইটো হ'ল পিক্ৰিক এচিড, পিক্ৰিক এচিডটো হৈ গ'ল। তো এনেকে হয়, যদি ইয়াতে লো টেম্পাৰেচাৰ লিখা থাকে তেতিয়াহ'লে অৰ্থো আৰু পেৰা পজিশন পাই যাবা। যদি একো টেম্পাৰেচাৰ লিখা নাই তেতিয়াহ'লে অৰ্থো গোটেইকেইটা পজিশন অকুপাইড হ'ব, পেৰা পজিশন গোটেইকেইটা অকুপাইড হৈ যাব, আৰু যাৰ কাৰণে পাই যাবা পিক্ৰিক এচিড। ঠিক আছে, ইয়েলো কালাৰ হয় পিক্ৰিক এচিড। ওকে, নেক্সট আৰু এটা কৰা, এইখিনিলৈকে চাগে বুজি পাই আছা, এতিয়া অলপমান টানলৈকে যাওঁ আৰু হ'ব আৰু কিমান
বাচ্চা বাচ্চা টাইপ দিওঁ অলপমান উৰ্জ ৰিয়েকশ্যন আৰু এলকাইল ৰিয়েকশ্যন এইবিলাক মিক্স কৰা ষ্টাৰ্ট দিওঁ চোৱা কি দিম CH3 নাই বেঞ্জিনৰ নিচিনা টাইপ আঁকিম চাইক্লিক আঁকিম আৰু টান কৰিম মই এইটো 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 ইয়াতে তুমি দিয়া HCl দি দিয়া HCl ঢালা ইয়াতে HCl ঢালি দিয়া এটা কাম কৰা HCl টো ঢালবা H2O2 দিয়া আৰু অলপমান ভাল লাগিব তেতিয়া এই বাবা তাৰপিছত তুমি Na ড্ৰাই ইথাৰ দি দিয়া Na ড্ৰাই ইথাৰ দি দিয়া তেতিয়া তুমি B পাবা কৰা এইটো Na ড্ৰাই ইথাৰ দিব দিছো ঠিক আছে কৰা এইটো 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 কিন্তু বেনজিন ৰিং নহয় দেই বেনজিন ৰিং মানে কি ট্ৰিপল বন্ড থাকিব এনেকে নাইবা এনেকে থাকিব পাৰে নাইবা এই নাভিটো থাকিব ঠিক আছে বেনজিন ৰিং হেতুক কয় এই তিনটা বেনজিন ৰিং নহয় যদি বেনজিন ৰিং নহয় তাৰমানে এলকাইল তেলকাইল চাব নেক্সট মই আৰু কেইটামান ক্লাছৰ পিছত এৰোমেটিচিটি শিকাই দিম কাৰণ এৰোমেটিচিটি এক্সামত আহে বহুত ইজি হয় টপিকটো ইমান টান টপিক নহয় এৰোমেটিচিটিটো শিকাই দিম নেক্সট দুটা তিনিটামান ক্লাছৰ ভিতৰত শিকাই দিম আৰু মই এৰোমেটিচিটি এটা ক্লাছৰ ভিতৰতে কমপ্লিট কৰিব ট্ৰাই কৰিম আৰু এৰোমেটিচিটি যিমান আছে 6 মেম্বাৰলৈকেতো এৰোমেটিচিটি ঠিকে থাকে যে 7-8 মেম্বাৰ ষ্টাৰ্ট হয় তাৰ পিছৰ পৰা অলপমান প্ৰব্লেম ষ্টাৰ্ট হয় মানে নন এৰোমেটিকটো ষ্টাৰ্ট হৈ যায় তথাপিও হ'ব আৰু অপচন ইলিমিনেশ্যন কৰি এনচাৰটো ওলাব পাৰি জলদি জলদি মই এইটো শিকাই দিম সেইটো বহুত ইজি হয় তাৰে পৰা কুৱেশ্যন আহে জেনেৰেলি তো ইমান ইজি টপিকটো এৰি থৈ দিব নালাগে সেইটো মই কৰাই দিম এইখিনি কি হ'ব HCl H2O2 আছে H2O2 মানে কি পেৰক্সাইড পেৰক্সাইড থাকিলে কি হ'ব আৰু এটো পেৰক্সাইড থাকি কৰি দিয়া এন্টি মাৰ্কনিকভ ৰুল আৰু ইয়াতে কৰি দিয়া উৰ্জ ৰিয়েকশ্যনটো বনাই ইয়াতে পাৰবা দিয়া চেষ্টাৰ অখাদ্য আছে দিয়া কিবা কৰা চাবা উইটা এই কাৰ্বনটোত কেইডাল ডান্ডা আছে চাৰিটা আছে একদম কেমিষ্ট্ৰি শিকাই নাই বহুত ইজিকে শিকাই আছে কেমিষ্ট্ৰি তাৰ সেই বন আয়নাইজেশ্যন এনাৰ্জি এইবিলাক যদি কৈ দিওঁ এটা ডান্ডা দুটা তিনিটা চাৰিডাল ডান্ডা আছে তাৰমানে হাইড্ৰজেন আছে নাই এই কাৰ্বনটোত হাইড্ৰজেন এটাও নাই তাৰমানে মই 0 হাইড্ৰজেন বুলি লিখি দিওঁ 0 হাইড্ৰজেন এই কাৰ্বনটোত চাবা এই কাৰ্বনটোত কেইটা ডান্ডা আছে 1 2 3 তিনডাল আছে তাৰমানে এটা হাইড্ৰজেন আছে এই কাৰ্বনটোত এটা হাইড্ৰজেন আছে মাৰ্কনিকভে কি কৈছিল য'ত বেছি হাইড্ৰজেন আছে তাতে যায় হাইড্ৰজেনটো তাৰমানে হাইড্ৰজেনটো ইয়াতে যাব লাগিছিল কিন্তু ইয়াতে কি আছে H2O2 আছে H2O2 এন্টি মাৰ্কনিকভ ৰুল চলি যায় তাৰমানে মাৰ্কনিকভৰ উল্টাটো য'ত কম হাইড্ৰজেন তাতে যায় হাইড্ৰজেন তো কম হাইড্ৰজেন ক'ত আছে এই কাৰ্বনটোত তো ইয়াতে যাব হাইড্ৰজেনটো আৰু ইয়াতে যাব আমাৰ Cl2 ঠিক আছে এতিয়া এনেকুৱা ষ্ট্ৰাকচাৰত তুমি হাইড্ৰজেন বিলাক নিলিখলেও হৈ যায় যদি আঁকি নিদিয়াও তথাপিও এনসারটো মিলে প্রবলেম নাই এটো হাইড্রোজেনটো এনো নেদেখাই ইয়াতে হৈ যাব হাইড্রোজেন নেদেখালে কথা নাই ইয়াতে এতিয়া উৰ্জ ৰিয়েকচন আছে উৰ্জ ৰিয়েকচনটোত কি কৰে তা হেনেকুৱা ডুপ্লিকেট বস্তুটো আকিলে আৰু হেলোজেন কেটা সমুখা সমুখিলে তো এই বস্তুটো এই চাবা গুনা এনেকে আছে না বস্তুটো তো তাক এনেকে উল্টা কৰি দিয়া উল্টা কৰি দিলে কেনেকৈ দেখাব এটো ঠিক আছে এটা এই ক্লোরিনটো লাগি আছে এই কার্বনটোত এটো ক্লোরিন লাগি আছে এই কার্বনটোত দুটা লগ লগাই দিয়া বাস হৈ গল এখিনি হ'ব উৰ্জ ৰিয়েকচন ঠিক আছে জাস্ট এটো এড কৰিব লাগে মই আৰু এটা উৰ্জ ৰিয়েকচন দেখাই দিও ধৰা ইয়াতে আছে CH3Cl আৰু ইয়াতে Na ড্ৰাই ইথাৰ এটা কি হ'ব এই যেটো বস্তু আছে ইয়াতে লিখা CH3Cl ইয়া কেনেকে ঘুৰাই লিখা ClCH3 এটা Cl কেটা গুছাই দিয়া এটো Cl ক্যান্সেল হৈ যাব জৰা লগাই দিয়া হৈ গল এটো প্ৰডাক্ট ঠিক আছে আৰু এটা ৰিয়েকচন দেখা দিও ফিটিক ৰিয়েকচনটো দেখাই দিও একে ইয়াৰ নিচিনা যদি মই ইয়াতে লৈ লও NH2 ইয়াতে আছে NaNO2 HCl এটো A তাৰ পিছত দিলা CuCl এটো দিলা B
Na dry ether এইটো হৈছে এইটো কৰা এখানে লিখে স্যানমিয়ার রিঅ্যাকশন আফটার দ্যাট এখানে ফিটিক রিঅ্যাকশন হয়ে যাব ঠিক আছে ফিটিক রিঅ্যাকশন মানে এরাইল গ্রুপ আছে উডস রিঅ্যাকশন মানে অ্যালকাইল গ্রুপ আর এরাইল গ্রুপ যদি থাকে উডস ফিটিক রিঅ্যাকশন এখানে স্যানমিয়ার এখানে লিখে স্যানমিয়ার তো স্যানমিয়ারটো কেনেকুৱা আছিল এৰোমেটিক ৰিং আছে এটো কৰা নিজে হল এতিয়া চাবা এই NH2 আছে NH2 তো কি হৈ যাব ইয়াতে NaNO2 আৰু HCl আছে ইয়াৰে পৰা কি হৈ যায় নাইট্ৰাছ এসিড তো এটো হ'ব স্যানমিয়াৰত কি আছিল N2Cl এটোৰ নাম কি আছিল বেনজিন ডাইএজোনিয়াম ক্লোৰাইড আফটার দ্যাট এটো কি আছে CuCl তো কি হ'ব এখানে পার্ট উড়ি যাব ইয়াত তাই কি হ'ব Cl আই যাব Cl ঠিক আছে তাৰপিছত নেক্সট কি আছে Na dry ether কি কৰে এইটো বস্তু সেম আকে Cl এইটো বস্তু এনেকে উল্টাই দিয়া Cl এতিয়া Cl কেইটা মুছি দিয়া আর এটো জয়েন কৰি দিয়া বাস এটো অল প্রোডাক্ট নামটো কি আছিল এটো ডাইফিনাইল আৰু এটা হোমৱৰ্ক দি দিও NH2 আছে ইয়াতে HNO2 আছে A হ'ব এতিয়া ইয়াতে মই দি আছো তোমাক HNO2 দিলো না CuCl দি দিও CuCl B হ'ব আৰু তাৰ পিছত ফ্ৰিডেল ক্ৰাফট এলকাইলেশন দিও মই CH3Cl anhydrous AlCl3 যেতিয়া দিবা B C plus D পাবা এটো কোৱেশ্চন কৰা আৰু কমেন্টত লিখি দিয়া পাৰছনে পাৰা নাই নেক্সট ভিডিওটোত ইয়াৰে সলিউশনটো দি দিম ঠিক আছে থ্যাংক ইউ